শিল্পী দিৱসৰ কথাটো কি প্ৰতিগৰাকী মানুহৰ মনত এটা শৈল্পিক চেতনা লাগে। শৈল্পিক চেতনা যদি থাকে মানুহে বেয়া কাম নকৰে, কাৰণ কি আৰ্ট ইউনাইটছ পিপল। ৰিলিজন চামটাইমছ মই ৰিলিজনৰ এগেইনষ্টে নকওঁ, কিন্তু ৰিলিজন ডিভাইডছ পিপল, এই কথাটো হয়। গতিকে আপুনি কেতিয়াবা মন্দিৰত সোমাব পাৰে, বৰপেটাতো আপোনাৰ ওমেনক সোমাব নিদিয়ে, তখন ডিভাইজন হৈ গ'ল। গতিকে এনেধৰণৰ কথাবিলাক আছে। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালা সেই যিটো ইউনিটি ইন ডাইভাৰ্চিটি, এই কথাটো কিন্তু হি বিলিভড ভেৰি ফাৰ্মলি। গতিকে মই ভাবোঁ যে জ্যোতিপ্ৰসাদৰ শিল্পী দিৱস যিটো কৈছে, যিটো শৈল্পিক চেতনা, আৰ্টিষ্টিক যিটো এক্সপ্ৰেশ্যন, আৰু কেতিয়াবা হয় কি মানুহটো মৰি যাম, কিন্তু তাৰ যিটো মই আৰ্টৰ ক্ষেত্ৰত যদি মই ৰাখি দি দিওঁ, হি উইল ছাৰ্ভাইভ মেনি ইয়েৰ্ছ। এতিয়া ধৰক আপোনাৰ মনালিছাক আপোনাৰ লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে সেইটো আপোনাৰ আঁকিছিলে। আমিতো বুঢ়া হৈ গ'লে কিমান জেনেৰেশ্যন গুচি গ'ল, কিন্তু মনালিছা কিন্তু এতিয়াও ষ্টিল সেই হাঁহিটো কিন্তু মনালিছাৰ মুখত এতিয়াও আছে। গতিকে ইট ইজ দ্য ডিফাৰেঞ্চ বিটুইন আৰ্ট এণ্ড ৰিয়েলিটি। গতিকে সেইকাৰণে আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰাইম কনচাৰ্ণটো আছিল কি আৰ্টিষ্টিক এক্সপ্ৰেশ্যন। মানুহৰ মাজত আৰ্ট থাকিব লাগে, মানুহৰ ইউনিটিৰ মাজত আৰ্ট থাকিব লাগে, আৰু সকলোৰে মাজত এটা মিউজিকেলিটি থাকিব লাগে। এই কথাটোৰ ওপৰত সি বিশ্বাস কৰিছিলে। আৰু আজি আমাৰ ইয়াতে এখেতসকলে অতি সুন্দৰকৈ এইটো অনুষ্ঠান কৰিছে, অতি উইদিন এ কোৱালিটি অডিয়েঞ্চ। এইটো সকলোতকৈ ডাঙৰ কথা। কোৱান্টিটি ইজ মিনিংলেছ, কোৱালিটি ইজ মিনছ মাছ। আজি শিল্পী দিৱস উপলক্ষে মাৰৱাৰী হিন্দী পুস্তকালয় আপোনালোকে যি শিল্পী দিৱসৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে, সেই সন্দৰ্ভত জানিব বিচাৰিম। মাৰৱাৰী হিন্দী পুস্তকালয় যিহেতু এটা শিক্ষাৰ কেন্দ্ৰ, আৰু ইয়াত যে প্ৰত্যেক ধৰণৰ আমাৰ পাঠকসকল আহে, আৰু শিল্পী দিৱস আমাৰ যিহেতু অসমৰ এটা জাতীয় অনুষ্ঠান বুলি ক'ব পাৰি, কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো অৱদান, সেই অৱদানৰ বিষয়ে আজি নজনা মানুহ কোনো নাই, কিন্তু তেওঁক আমি শ্ৰদ্ধাঞ্জলি দিবলৈ সদায় অনুষ্ঠানটো পাতোঁ। আৰু মাৰৱাৰী হিন্দী পুস্তকালয় সেইকাৰণে এই অনুষ্ঠানটো পাতিছে। আৰু এইবাৰ দয়ানন্দ পাঠক ছাৰক আমি মাতি পেলাই তেওঁৰ পৰা আমি জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ বিষয়ে বিভিন্ন ৰচনাত্মক দৃষ্টিভংগী আৰু অসমক লৈ তেওঁ যি কৰিছে, বিশ্বৰ যিটো সাহিত্য, সমকালীন সাহিত্য তেওঁ সৃষ্টি কৰিছে, এটা আচৰিত আৰু অদ্ভুত কথা আজি দয়ানন্দ পাঠক ছাৰৰ পৰা গম পালোঁ। ঠিক তেনেকৈ যিজনী আমাৰ মমা গুপ্তাই গীত গালে, আৰু ৰাবিয়া বেগমে কবিতা পাঠ কৰিলে, সুৰেন্দ্ৰ সিঙে কবিতা পাঠ কৰিলে, জাকিৰ হুছেইনে কবিতা পাঠ কৰিলে, একেই এটা ধৰণ, যিহেতু আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী দিৱসৰ ৰূপটো স্মৰণ কৰোঁ, স্বীকাৰ কৰোঁ, আৰু গম পাওঁ যে তেওঁৰ কিমান অদ্ভুত প্ৰতিভা আছিলে। আৰু আচৰিত কথা হয় যে আজি তেওঁৰ মৃত্যুৰ ৭৫ বছৰ হ'ল, কিন্তু আজিলৈকে জ্যোতিপ্ৰসাদৰ নিচিনা কোনো লেখক, গীতকাৰ বা সংগীতকাৰ আজি ওলোৱা নাই। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো দৃষ্টিভংগীৰ কথা কৈছে, যে ভূপেন হাজৰিকাও তেওঁৰেই সৃষ্টি আছিলে, আৰু তেওঁৱেই সৰুকালৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাক গীতৰ কাৰণে চিনেমাৰ জৰিয়তেও আনিছিল, আৰু তেনেকুৱা এটা প্ৰতিভাৰ সন্ধানো তেওঁ কৰিছিল। আৰু আমাৰ কাৰণে তেওঁ সদায় স্মৰণীয় হৈ থাকিব, আৰু অসমৰ কাৰণেতো তেওঁ সদায় স্মৰণীয় হৈয়ে থাকিব। এইটোৱে কথা। আমাৰ লাইব্ৰেৰী আজি 100 বছৰ হ'ল, কিন্তু আমি যোৱা 15 বছৰৰ পৰা আমি জ্যোতিপ্ৰসাদৰ অনুষ্ঠানটো পাতি আছোঁ, শিল্পী দিৱসৰ আয়োজন কৰি আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।